বহল হৈ গৈ থাকিব, আপোনালোকে দেখি গৈ থাকিব। কাৰণ ইতিমধ্যে এই খবৰবোৰ ওলোৱাৰ লগে লগে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বহু ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনেও আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি আটাইকেইটা দলে মিলি যি আমি এক ফ্ৰণ্ট কৰিব খুজিছোঁ, আমি এটা ফ্ৰণ্ট বুলি ক'লে হ'ব, ফৰাম, এইটো ফৰাম আমি যিটো কৰিব খুজিছোঁ, ফ্ৰণ্ট কৰিব খুজিছোঁ, তাত সকলোৱে অসমৰ বিভিন্ন ঠাইৰ পৰা সঁহাৰি আহিছে আৰু বহু ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে তাত যোগ দিয়াৰ মানসিকতা প্ৰকাশ কৰিছে। আজি আমি সেইখিনিৰ ওপৰত ভিত্তি কৰিয়েই আজি আমি এটা প্ৰথম আমি নামকৰণ কৰিছোঁ যে আসাম ৰিজনেল ফ্ৰণ্ট, অসম আঞ্চলিক মৰ্চা। এই আসাম ৰিজনেল ফ্ৰণ্ট যিটো হ'ব, তাত মই কোৱাৰ দৰে ইতিমধ্যে লাহে 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 প্ৰসাৰিত হ'ব আৰু বিভিন্ন আঞ্চলিক শক্তিয়ে ইয়াক অৰিহণা যোগাব। এইটো এটা আমাৰ প্ৰথম সিদ্ধান্ত নামকৰণ হ'ল। আজিৰ পৰা এইটো আনুষ্ঠানিক ৰূপ পালে আসাম ৰিজনেল ফ্ৰণ্ট। আৰু দ্বিতীয়তে আপোনালোকক আমি কৈছিলোঁ যে আমি এখন অভিৱৰ্তন অনুষ্ঠিত কৰিব লাগে। আঞ্চলিক দলসমূহক অসমৰ মাটিত শক্তিশালী কৰিবৰ কাৰণে একলগ হ'ব লাগে আৰু তাৰ বাবে জাতি জনগোষ্ঠীসমূহৰ যি আশা আকাংক্ষা আছে তাক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে বা প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্যে আমি সমবেত হৈ এখন জাতীয় অভিৱৰ্তন আৰু জাতীয় কাৰ্যসূচীৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু আজি সিদ্ধান্ত হৈছে যে আমি ছেপ্টেম্বৰৰ মাজভাগত, অহা ছেপ্টেম্বৰ মাহৰ মাজভাগত এখন জাতীয় ৰাজনৈতিক অভিৱৰ্তন নহয়, জাতীয় ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। আৰু সেই অভিৱৰ্তনখন ছেপ্টেম্বৰ মাহৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ'ব। এই আমাৰ অভিৱৰ্তনখন গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু লাহে লাহে আপোনালোকে দেখিব যে বৰাক উপত্যকা, কাৰ্বি আংলং, উজনি অসম, নামনি অসম, এনেকৈ আমাৰ কেইবাটাও জোনত অনুষ্ঠিত হ'ব। তাৰপিছত আহিলে আজি আমাৰ আনুষ্ঠানিক ৰূপ দিয়াৰ কাৰণে এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে। আৰু এই আহ্বায়ক কমিটিত সদ্যহতে এতিয়া আমাৰ নামটো যে আমি দিলোঁ, আমাৰ অভিৱৰ্তনত আমি তাক অভিৱৰ্তনত আমি আগবঢ়াই দিম নামটো। অভিৱৰ্তনত আমি সেই নামটো কম অনুমোদনৰ কাৰণে আৰু প্ৰস্তাৱ দিম আমি, এইটো এটা প্ৰস্তাৱ হ'ব। এই নামটো এইটো মই ক'বলৈ ৰৈ গৈছে যে সেই অভিৱৰ্তনে নামটো চূড়ান্ত কৰিব। আৰু অন্য ধৰণৰ কি ৰূপ ল'ব সেই কথাটোলৈ যোৱাৰ আগতে সদ্যহতে কাম চলাবৰ কাৰণে আমি আহ্বায়ক কমিটি গঠন কৰিছোঁ। 4গৰাকী সভাপতি, আহ্বায়ক কমিটিৰ সদস্য, আৰু তেওঁলোকে এগৰাকী সমন্বয়কক লৈ এই অভিৱৰ্তন বা ইত্যাদি যিবোৰ ভৱিষ্যতৰ কাম হ'ব সেই কামবিলাক কৰি যাব। আৰু এটা আটাইতকৈ ডাঙৰ কথা যে আমি যিহেতু আঞ্চলিক দলৰ অসমৰ আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ লক্ষ্যৰে সমবেত হৈছোঁ। আৰু আঞ্চলিকতাবাদ
বিকল্প নাই বুলি ভাবিছোঁ।